Hello students, welcome back to our channel SI Light of Education. আজি পুনৰবাৰ অসম জাতীয় বিদ্যালয় ক্লাস 8 ৰ জেনাৰেল সায়েন্সৰ লেসন 6 দহন আৰু শিক্ষা চেপ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো আৰু ইয়াৰ আগতে লেসন 5 টো দিয়া হৈছে দহন আৰু শিক্ষা কম্বাসন এণ্ড ফ্লেম এইটো লেসনৰ সকলো প্ৰশ্ন উত্তৰ এই ভিডিওটোৰ জৰিয়তে তোমালোকক দি যাম আৰু তোমালোকে নিজৰ বহি উলিয়াই লৈ তোমালোকে লিখি লবা অথবা স্ক্ৰিনশ্বট মাৰি কিনে তোমালোকে পিছতো লিখিব পাৰিবা কিন্তু মই যিখিনি ভাবো যে সময়ৰ কাম সময়মতে কৰাই ভাল হ'ব কাৰণ পিছত কৰিম বুলি হেতু কেতিয়াও কৰা নহয় যেই নহক লগতে আৰু এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা তেন্তে তোমালোকৰ আগন্তুক SSLC এক্সামত সহায় পোৱাৰ কাৰণে তোমালোকে এইখন চেনেল এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা এতিয়া চাওয়া কি কোৱেশ্চনছ আছে এইটো লেসনত আৰু ইয়াতে মই লিখি দিছো মৰমৰ ছাত্ৰছাত্ৰীসকল কিবা বুজি নাপালে কমেন্টছ বক্সত কমেন্ট কৰি দিবা প্ৰথম কোৱেশ্চনটো দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ফাৰ্স্ট কোৱেশ্চন স্বতঃস্ফূৰ্ত দহনগত এবিধ পদাৰ্থৰ উদাহৰণ হল LPG ফসফৰাছ কয়লা কেৰাচিন ইয়াৰে উত্তৰ হ'ব ফসফৰাছ নেক্সট 2 নং কোৱেশ্চনছ মমবাতিৰ শিখাৰ দহনগত অঞ্চলটো হল নীলা আন্ধাৰ দীপ্তিমান দীপ্তিহীন ইয়াৰে উত্তৰ হ'ব দীপ্তিমান অপশন সি 3 নম্বৰ কোনটো আদৰ্শ ইন্ধনৰ ধৰ্ম নহয় অপশন দিয়া আছে ক্যালোৰিমান বেছি হ'ব লাগে দাম কম হ'ব লাগে প্ৰজ্বলনাংক বেছি হ'ব লাগে মজুতকৰণ কম খৰচী হ'ব লাগে ইয়াৰ উত্তৰ হ'ব অপশন সি প্ৰজ্বলনাংক বেছি হ'ব লাগে 4 জুৰেৰে ফুৱালে মমবাতিৰ শিখা নুমাই ইয়াৰ এটা কাৰণ হল ফুৱালে কাৰ্বন ডাই অক্সাইড ওলাই ফুৱালে জলীয় বাষ্প ওলাই ফুৱালে মমৰ বাষ্প আতৰি যায় ফুৱালে অক্সিজেন নোলাই ইয়াৰে কাৰেক্ট উত্তৰটো হ'ব তোমালোকৰ ফুৱালে মমৰ বাষ্প আতৰি যায় অপশন সি নেক্সট কোৱেশ্চন নং 5 কোনবিধ জীৱাশ্ম ইন্ধন নহয় খৰি LPG পেট্ৰল কেৰাচিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ খৰি কোৱেশ্চন নং 2 খালি ঠাই পূৰ কৰা এবিধ পদাৰ্থ জ্বলাৰ অৰ্থ হল পদাৰ্থবিধৰ ডেশৰ হৈতে বিক্ৰিয়া ইয়াৰে এনসাৰ হ'ব অক্সিজেনৰ হৈতে বিক্ৰিয়া 2 নম্বৰ মমবাতিৰ শিখাৰ দীপ্তিমান অঞ্চলত ডেশ দহন ঘটে উত্তৰ হ'ব সম্পূৰ্ণ দহন ঘটে মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চল ডেশেৰে গঠিত মমৰ বাষ্পেৰে গঠিত 4 জ্বলোতে বাষ্পীভূত হোৱা পদাৰ্থই ডেশ সৃষ্টি কৰে উত্তৰ লিখিবা শিখাৰ সৃষ্টি কৰে 5 কাঠখৰি জ্বলোতে মমবাতিতকৈ অধিক সময় লাগে ইয়াতে কাৰণ হ'ব এইটো মই ইয়াতে দেখাই দিছো এইটো তোমালোকৰ ন হ'ব কাৰণ মমতকৈ কাঠখৰিৰ ডেশ বেছি জ্বলনাংক বেছি নেক্সট কোৱেশ্চনটো তোমালোকে চাবা কোৱেশ্চন নং 3 সংজ্ঞা লিখা জ্বলনাংক ক্যালোৰি মূল্য ইন্ধন দহন ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰথমত লিখিবা জ্বলনাংক মই যেনেকৈ লিখিছো সেম তেনেকৈ লিখিবা যি ন্যূনতম উষ্ণতাত কোনো পদাৰ্থই বাষ্পীভূত অক্সিজেনৰ হৈতে ধাৰ্য মিশ্ৰণৰ সৃষ্টি কৰিব পাৰে তাকে পদাৰ্থবিধৰ জ্বলনাংক বোলে ক্যালোৰি মূল্য এবিধ ইন্ধনৰ 1 কেজিৰ সম্পূৰ্ণ দহনৰ পৰা উৎপন্ন হোৱা শক্তিকে ইন্ধনবিধৰ ক্যালোৰি মান বোলে নেক্সট পয়েন্ট ইন্ধন যি পদাৰ্থই অক্সিজেনৰ হৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে তাকে ইন্ধন বোলে নেক্সট পয়েন্ট দহন বস্তু এটাই অক্সিজেনৰ হৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰা প্ৰক্ৰিয়াটোৱে হল দহন নেক্সট 4 নং কোৱেশ্চন ধাৰ্য আৰু অধাৰ্য পদাৰ্থ কাক বোলে উদাহৰণ দিবা উত্তৰ লিখিবা সহজে জ্বলা পদাৰ্থকে ধাৰ্য পদাৰ্থ বোলে উদাহৰণ কাগজ মম আদি আনহাতে সহজে জ্বলি নুঠা পদাৰ্থকে অধাৰ্য পদাৰ্থ বোলে এইটো তোমালোকে লিখিবা আনহাতে সহজে জ্বলি নুঠা পদাৰ্থকে অধাৰ্য পদাৰ্থ বোলে উদাহৰণ লিখিবা মাটি পানী আদি নেক্সট 5 নং কোৱেশ্চন দহন বুলিলে কি বুজা সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য লিখা উত্তৰ লিখিবা বস্তু এটাই অক্সিজেনৰ হৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰা প্ৰক্ৰিয়াটোক দহন বোলে প্যাৰাগ্ৰাফটো লিখিবা LPG প্ৰদানকৈ বিউটেন নামৰ এবিধ হাইড্ৰকাৰ্বন থাকে ৰান্ধনীশালৰ চুলাত এই গেছ জ্বলোৱা হয় ইয়াৰ পৰা প্ৰদানকৈ কাৰ্বন ডাই অক্সাইড এটা অক্সাইড হৈছে তোমালোকে লিখি ল'বা প্ৰদানকৈ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় সেই কাৰণে ইয়াত হাইড্ৰকাৰ্বন বিধৰ সম্পূৰ্ণ দহন হয় আনহাতে
কিন্তু মমবাতি বা কেৰাচিনৰ চাকি জ্বলাওঁতে সম্পূৰ্ণ দহন নহয় এই ক্ষেত্ৰতো কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় লগতে কাৰ্বন মনোঅক্সাইড হৈছে এইটো তোমালোকে কাৰ্বন মনোঅক্সাইড লিখিবা কাৰ্বন মনোঅক্সাইড নামৰ বিষাক্ত গেছ এবিধ উৎপন্ন হয় অৰ্থাৎ মম আৰু কেৰাচিন দহনত কাৰ্বন ডাই অক্সাইড ইয়াতে অক্সাইড হৈছে ইয়াতে আকাৰটো দি ল'বা অক্সাইড আৰু পানীৰ উপৰি আন পদাৰ্থ উৎপন্ন হৈছে এনে দহনকে অসম্পূৰ্ণ দহন বোলে শেষত যেটো লিখা আছে এনে দহনে অসম্পূৰ্ণ দহন বোলে বা এনে দহনকে অসম্পূৰ্ণ দহন বোলে 6 নং কোৱেশ্চন স্বতঃস্ফূৰ্ত দহনৰ বিষয়ে চমুকৈ লিখা উদাহৰণ দিবা উত্তৰ কিছুমান বস্তুক জ্বলাব নালাগে উপযুক্ত পৰিৱেশত নিজে নিজে জ্বলি উঠে তাকে স্বতঃস্ফূৰ্ত দহন বোলে স্বতঃস্ফূৰ্ত হৈছে ইয়াতে তোমালোকে এটা দীৰ্ঘকাৰটো দি ল'বা স্বতঃস্ফূৰ্ত দহন বোলে উদাহৰণ ফসফৰাছ নেক্সট কোৱেশ্চনটো চাবা তোমালোকে মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা উত্তৰ লিখিবা মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় মমবাতি এটা জ্বলাই শিখাৰ ঠিক ওপৰত এখন বগা কাগজ লৈ কাগজখনত কলা পদাৰ্থ জমা হোৱা দেখিবা কলা পদাৰ্থখিনি হল কাৰ্বন এই ক্ষেত্ৰত কাৰ্বন কণা উৎপন্ন হয় তোমালোকে এইখিনি লিখি কিনে এই ডায়াগ্ৰামটো আঁকি দিবা মই জুম ইন কৰিছো এই ডায়াগ্ৰামটো তোমালোকে আঁকি দিবা হাতেদি কাগজ আঁকিলা ধৰিছা আৰু মমবাতি জ্বলাইছা আৰু ইয়াতে যিখিনি পৰিছে সেইখিনি কাৰ্বন এই ক্ষেত্ৰত কাৰ্বন কণা উৎপন্ন হৈছে নেক্সট কোৱেশ্চনটো তোমালোকে চাবা 8 নং কোৱেশ্চনছ মমবাতিৰ শিখাৰ আন্দাৰ অঞ্চলত মমৰ বাষ্প থাকে এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা উত্তৰ হ'ব আন্দাৰ অঞ্চলত যে মমৰ বাষ্প থাকে সহজে প্ৰমাণ কৰিব পাৰি ইয়াতে প্ৰনাম হৈছে তোমালোকে এটো ঠিক কৰি লবা এটো হল প্ৰমাণ কৰিব পাৰি এই পৰীক্ষাটোৰ বাবে প্ৰায় 4 সেন্টিমিটাৰ কাচৰ দীঘল নলিয়াডাল আৰু চেপেনাডাল লাগিব তাৰ পাছত এডাল জ্বলি থকা মমৰ আন্দাৰ অঞ্চলটো চেপেনাডালৰ সহায়ত কাচৰ নলিডাল সোমোৱাই দিয়া হল আনহাতে নলিডালৰ আনটো মূৰত জ্বলি থকা দিয়াচলাই কাঠি এডাল ধৰা হল এই মূৰটোত তেতিয়া মমৰ বাষ্প জ্বলি উঠা দেখা গল যেহেতু আন্দাৰ অঞ্চলটোক আৱৰি থকা দীপ্তিমান অঞ্চলটোত মমৰ বাষ্প অসম্পূৰ্ণ দহন ঘটে ইয়াত দহনৰ ফলত কাৰ্বন কণা উৎপন্ন হয় এই কণাবোৰ উত্তপ্ত হৈ হালধীয়া দীপ্তি দিয়ে দীপ্তিমান অঞ্চলক আৱৰি আৰু এটা অঞ্চল আছে এই অঞ্চলটো দেখা নাযায় বুলি ক'ব পাৰি এই অঞ্চলটো বায়ুৰ সংস্পৰ্শত থাকে সেই কাৰণে অক্সিজেন যথেষ্ট পৰিমাণে পায় ফলত মমৰ বাষ্পৰ সম্পূৰ্ণ দহন ঘটে ইয়াৰ দ্বাৰা প্ৰমাণ হল যে আন্দাৰ অঞ্চলটোত মমৰ বাষ্প থাকে কিন্তু পোহৰ অঞ্চলটোত মমৰ বাষ্পৰ সম্পূৰ্ণ দহন নঘটে ফলত তাত মমৰ বাষ্প পোৱা নাযায় সেইবাবে নলিডালৰ আনটো মূৰত মমৰ বাষ্পৰ দহন ঘটিছিল নেক্সট 9 নং কোৱেশ্চনছ জোৰেৰে ফুৱালে চাকিৰ জুই কিয় নুমাই যায় ইয়াৰ উত্তৰ লিখিবা জোৰেৰে ফুৱালে দুটা ঘটনা ঘটে ইয়াতে কোৱালে হৈছে জোৰেৰে ফুৱালে দুটা ঘটনা ঘটে প্ৰথমতে বাষ্পবোৰ শিখাৰ পৰা আঁতৰি যায় দ্বিতীয়তে শিখাৰ তল ভাগত থকা মমবাতিৰ অংশটো চেঁচা হয় ফলত বাষ্পৰ উপাদান কমি যায় ফলস্বৰূপে জোৰেৰে ফুৱালে চাকিৰ জুই নুমাই যায় 10 নং কোৱেশ্চন চাবা মমবাতিৰ শিখাত কিমানটা অঞ্চল থাকে অঞ্চলকেইটাৰ নাম লিখা ছবি আঁকি অঞ্চলকেইটা দেখুৱা মই ডায়াগ্ৰামটো জুম কৰি সৰু কৰি দিম মমবাতি এনসাৰ লিখিবা মমবাতিৰ শিখাত 4টা অঞ্চল আছে নীলা অঞ্চল আন্দাৰ অঞ্চল দীপ্তিমান অঞ্চল আৰু দীপ্তিহীন অঞ্চল এই ডায়াগ্ৰামটো তোমালোকে চাবা মই কিতাপৰ পৰা উঠাই দিছো এই ডায়াগ্ৰামটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা নেক্সট তোমালোকে 11 নং কোৱেশ্চনটো চাবা দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য লিখা এনসাৰ লিখিবা দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য হল এফালে লিখিবা দীপ্তিমান শিখা আৰু আনফালে লিখিবা দীপ্তিহীন শিখা দীপ্তিমানত লিখিবা পইণ্ট 1 দি মমবাতিৰ আন্দাৰ অঞ্চলটোক আৱৰি থকা হালধীয়া অঞ্চলটোক দীপ্তিমান অঞ্চল বোলে দীপ্তিহীনত লিখিবা এই অঞ্চলটো দেখা নাযায় দীপ্তিমানত লিখিবা ইয়াত মমৰ বাষ্প অসম্পূৰ্ণ দহন ঘটে আৰু দীপ্তিহীনত লিখিবা ইয়াত মমৰ বাষ্প সম্পূৰ্ণ দহন ঘটে আৰু দীপ্তিমানত লিখিবা দীপ্তিমান অঞ্চলটো আমি সাধাৰণতে দেখো দীপ্তিহীনত লিখিবা অঞ্চলটোৰ উষ্ণতা বাকিবোৰ অঞ্চলতকৈ বেছি নেক্সট 12 নং কোৱেশ্চন আমাৰ খাদ্য কিয় ইন্ধন বুলি ভাবিব পাৰি লিখা উত্তৰ লিখিবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন
আমি খাদ্য গ্ৰহণ কৰাৰ পিছত কোনো এটা কাম কৰিবৰ বাবে শক্তি পাওঁ যন্ত্ৰ এটা যিদৰে ইন্ধন প্ৰয়োগ কৰাৰ পিছত কাম কৰিবলৈ ক্ষমতা পায় তেনেকৈ মানুহেও আহাৰ গ্ৰহণৰ পিছত কাম কৰাৰ শক্তি পায় সেয়েহে আমি খাদ্যক ইন্ধন বুলি ক'ব পাৰোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো লেসনৰ এইটোৱে লাষ্ট কোৱেশ্চন আছিল আৰু গোটেইখিনি কোৱেশ্চনছ তোমালোকৰ লগত মই আলোচনা কৰিলোঁ আৰু যদি কিবা এটা কোৱেশ্চনৰ এনসাৰত যদি ডাউট থাকে তোমালোকৰ মোক কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিব পাৰিবা অথবা চেনেল এবাউটত যাই কিনে তোমালোকে তাতে নম্বৰ আছে তাতে তোমালোকে হোৱাটছআপও কৰিব পাৰিবা যদি কিবা ডাউট থাকে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হেকত তোমালোকক আৰু এটা কথা কৈছোঁ তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছিলা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ watching the video